আৰু ইয়াক তেওঁলোকে বিশ্বৰ চতুৰ্থ স্থানত স্থান দিছে। আজি অকল অসম আৰু ভাৰত নহয়, বিশ্বৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। আশাবাদী বা মোৰ আশাৰ ওপৰত নহ'ব, অসমৰ মানুহে বিনিয়োগকাৰীক কিমান আশ্বস্ত কৰিব পাৰিব। চাওক, আমি কিয় আজি এই বেয়া কথাবোৰ আলোচনা কৰোঁ? যিবিলাক বেয়া কথা এইবিলাকতো মই জানোৱেই। মই আপোনালোকক এটাই কথা কৈছোঁ যে মই নিগেটিভ কথাৰ উত্তৰ দিয়াটো এক প্ৰকাৰ বন্ধ কৰি দিছোঁ। নমস্কাৰ দৰ্শকসকল, আজি ৰাজনীতিৰ কথা পাতিব খোজা নাই, আজি কিছু আশাৰ কথা পাতিব বিচাৰিছোঁ। আহক ভিডিঅ'টোৰ মাজলৈ যাওঁ। পৃথিৱীত এনে কিছুমান মানুহ আছে যিয়ে ভ্ৰমণ কৰি ভাল পায়, ভ্ৰমণত অভিৰুচি ৰাখে। আজৰি সময়ত তেওঁলোকে ভ্ৰমণ কৰিবলৈ ওলাই যায়, নতুবা ভ্ৰমণ কৰিবৰ বাবেই তেওঁলোকে আজৰি সময় উলিয়াই লয়। এই ক্ষেত্ৰত তেওঁলোকে নিজৰ দেশতে সীমাবদ্ধ নাথাকে, বৰঞ্চ নেটত খুচৰি মনোৰম ঠাইবোৰৰ সন্ধান কৰে আৰু সময় পালে সেইবিলাকলৈ ঢাপলি মেলে। আমাৰ বাবে সুখবৰটো হৈছে এই যে 52খন এনেকুৱা ভ্ৰমণৰ বাবে উপযোগী ঠাইৰ ভিতৰত 4 নম্বৰ স্থানত আছে আমাৰ অসম মাতৃ। অৰ্থাৎ ভ্ৰমণবিলাসী মানুহসকলৰ কাৰণে 4 নম্বৰ পচন্দৰ ঠাই হৈছে অসম। এয়া মই কোৱা কথা নহয় বা সাধাৰণ পেপাৰে পত্ৰই প্ৰকাশ পোৱা তথ্য নহয়। এয়া হৈছে বিশ্বৰ সৰ্বাধিক প্ৰচলিত আৰু সৰ্বাধিক জনপ্ৰিয় কাকত নিউয়ৰ্ক টাইমছে প্ৰকাশ কৰা শেহতীয়া তথ্য। মই ভাবোঁ প্ৰতিজন অসমীয়াৰ বাবে এয়া বুকু ফুলি উঠা খবৰ, নহয়নে বাৰু? কিন্তু কিহৰ বাবে এয়া সম্ভৱ হৈছে বাৰু? আপোনালোকৰ মনত প্ৰশ্ন অহা নাইনে যে অসমত এনে কি চাবলগীয়া বস্তু আছে যাৰ বাবে অসমখনক মানুহে পচন্দ কৰিবলৈ লৈছে? তাকো 52খন ঠাইৰ ভিতৰত 4 নম্বৰ স্থানত। কিবাটো অন্ততঃ থাকিব লাগিব 4 নম্বৰ স্থান প্ৰাপ্ত কৰিবলৈ। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সেই বিষয়ে জানিবলৈ নিশ্চয় আপোনালোকৰ মন যাব। আহক মুখ্যমন্ত্ৰীগৰাকীৰ ভাষ্য আমি শুনি লওঁ। নিউয়ৰ্ক টাইমছে এটা বাতৰি প্ৰচাৰ কৰিছে যে 2025 চনত বিশ্বৰ যিবিলাক ডেষ্টিনেশ্যনত যাবৰ বাবে পৰ্যটকসকল আগ্ৰহী বা পৰ্যটকসকল যাব পাৰে, তাৰ ভিতৰত অসম এটা আকৰ্ষণীয় ডেষ্টিনেশ্যন আৰু ইয়াক তেওঁলোকে বিশ্বৰ চতুৰ্থ স্থানত স্থান দিছে। যোৱা 3 বছৰত এক আন্দোলন বিবৰ্জিত পৰিৱেশ, যোৱা 3 বছৰত আমি যি ধৰণে অসমৰ পৰা হত্যা হিংসা আমি নোহোৱা কৰিবলৈ অসমবাসী সক্ষম হ'লোঁ, আৰু চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্য ক্ষেত্ৰ, তাৰ লগে লগে মাজুলী, কাজিৰঙা, মানস, কামাখ্যা মন্দিৰ, বৰদোৱা, এই সকলোকে আমি বিশ্ব মানচিত্ৰত লৈ যাবৰ বাবে যি আমাৰ প্ৰয়াস আছিল, বিহুক এক সুন্দৰভাৱে বিশ্ব মানচিত্ৰত লৈ যোৱাৰ প্ৰয়াস চলিছিল, সেই সকলোবোৰে আজি অকল অসম আৰু ভাৰত নহয়, বিশ্বৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। মই অসমবাসী ৰাইজক অভিনন্দন জনাইছোঁ। এতিয়া আমাৰ দায়িত্ব হ'ব পৰ্যটন খণ্ডটোক আৰু অধিক আকৰ্ষণীয়কৈ সজাই পৰাই তোলা। আমি তাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিম। এটা আন্দোলন বিবৰ্জিত পৰিৱেশ, হত্যা হিংসাৰ পৰা এখন সমাজ আঁতৰি আহিলে সেই সমাজখনে যে আকাশ চুব পাৰে, সি আকৌ এবাৰ প্ৰমাণ হ'ল। মই অসমবাসীক নতুন বছৰত লাভ কৰা এই কৃতিত্বৰ বাবে অভিনন্দন জনাই दीजिए ना। ये सब हम लोग सेटल कर लें, कोई इशू नहीं है। हम लोग सब कुछ संभालते हुए हैं और আমি সকলো ঠিক কৰি থাকিম। এইবিলাকক বহুত বেছি হেৰি থকাৰ প্ৰয়োজন নাই। আমি ভাল কাম কৰিম। চাওক, মই আশাবাদী বা মোৰ আশাৰ ওপৰত নহ'ব, অসমৰ মানুহে বিনিয়োগকাৰীক কিমান আশ্বস্ত কৰিব পাৰিব তাৰ ওপৰতে নিৰ্ভৰ কৰিব। মোৰ ওপৰত কি হ'ব? অসমৰ মানুহে যিমানেই আশ্বস্ত কৰিব যে অসম শান্তিত থাকিব, অসম সকলো ফালৰ পৰা এখন বিনিয়োগ ফ্ৰেণ্ডলি ষ্টেট হ'ব, তাৰ ওপৰতে নিৰ্ভৰ কৰিব। গতিকে তেওঁলোকৰ অসমৰ ওপৰত এছেছমেণ্ট কি, সেই কথা আমি এডভান্টেজ অসমৰ সময়ত গম পাম। আজি ভাৰত চৰকাৰৰ জল পৰিবহণ মন্ত্ৰালয়ে তেওঁলোকৰ যিখন এপেক্স কাউন্সিল মিটিং হয়,
তাক কাজিৰঙাত অনুষ্ঠিত কৰিছে ভাৰতৰ কেইবাজনো মন্ত্ৰী আহিছে 200তকৈ ওপৰত বিশেষজ্ঞ আহিছে সকলোকে মই আদৰণি জনাইছোঁ আৰু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো ধন্যবাদ জনাইছোঁ যে ইয়াৰ যিটো ভেনু এই মিটিঙৰ স্থান কাজিৰঙাত নিৰ্ধাৰণ কৰাৰ বাবে I think event like this and many more will draw the attraction towards Kaziranga because if 200 people are coming today they will go, they will see the Kaziranga, they will make more publicity, the next time 2000 will come. So this will have a replication, this will have a effect. So আমি কিয় আজি এই বেয়া কথাবোৰ আলোচনা কৰোঁ যিবিলাক বেয়া কথা এইবিলাকতো মই জানোৱেই কিন্তু এইবিলাক কথা মাইকত ক'লে দুটা মানুহ আহাটো ইয়াত কমিহে যাব মই আপোনালোকক এটাই কথা কৈছোঁ যে মই নিগেটিভ কথাৰ উত্তৰ দিয়াটো এক প্ৰকাৰ বন্ধ কৰি দিছোঁ খুব সোনকালে ঘোষণা হ'ব একদম 32 কিলোমিটাৰ हमने निर्णय लिया इसीलिए तो न्यूयॉर्क टाइम्स ने वर्ल्ड का सबसे 4th डेस्टिनेशन बोला काजीरंगा को तो हमारे काम के लिए तो ये दिख रहा है ना तो आज असम में जो वायलेंस खत्म हो गया एजिटेशन खत्म हो गया उससे बड़ा कदम कुछ हो ही नहीं सकता है দৰ্শকসকল অসমৰ প্ৰতি বিদেশী পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাইছে এয়া কি কাৰণে হ'বলৈ পাইছে এই ক্ষেত্ৰত যিবোৰ যুক্তি মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়ালে সেইবোৰ সম্পৰ্কে আপুনি একমত নে আপুনি অন্য কিবা যুক্তি বিচাৰি পাইছে শীঘ্ৰে কমেণ্ট বক্সলৈ গৈ কমেণ্ট কৰক এনেবোৰ ক্ষেত্ৰত কোনো ৰাজনৈতিক মতাদৰ্শ বা ৰাজনৈতিক চিন্তাৰ দ্বাৰা প্ৰভাৱিত হৈ কেতিয়াও কমেণ্ট নকৰিব কাৰো দ্বাৰা প্ৰভাৱিত নোহোৱাকৈ কমেণ্ট বক্সলৈ গৈ আপোনাৰ অভিমত ব্যক্ত কৰক আজিলৈ এৰিছোঁ ভৱিষ্যতলৈ অসমৰ আৰু উন্নতি হওক পৰ্যটন ক্ষেত্ৰৰ আমি তাকেই কামনা কৰিছোঁ ভালে থাকক কুশলে থাকক ধন্যবাদ